আধ্যাত্মিক ভাৱধাৰাৰে মহিলাৰ চমকপ্ৰদ প্ৰদৰ্শন 10,000ৰো অধিক মহিলাৰ দ্বাৰা দিহানাম প্ৰদৰ্শন হৰিনামৰ অমল ধ্বনিৰে মুখৰিত দিহানাম স্থলী অনুষ্ঠানৰ মাজতে ষষ্ঠাংগ প্ৰণাম অখিল গগৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা 10,000ৰো অধিক মহিলাৰ দ্বাৰা দিহানাম প্ৰদৰ্শন ৰাজ্যত জৰ্জৰিত অনাকাংক্ষিত ঘটনাৰ মাজতে শান্তি শৃংখলাৰ অটুট ৰাখিবলৈ আধ্যাত্মিক ভাৱধাৰাৰে আয়োজন কৰা হৈছে এক বিশাল দিহানাম প্ৰদৰ্শন এই প্ৰদৰ্শনৰ পিছতে মহিলা আয়োজকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত আৰু শিৱসাগৰবাসীৰ আতিথ্যত অসমৰ বিভিন্ন প্ৰান্তৰ 10,000ৰো অধিক আইমাতৃৰ দ্বাৰা এই দিহানাম পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে আনহাতে এই বিশাল আয়োজনত উপস্থিত থাকে বিধায়ক অখিল গগৈ 10,000 গৰাকী আমাৰ মহিলাৰ দিহানামৰ এই যি পৰিৱেশন এইটো সঁচাকৈ অভূতপূৰ্ব আৰু সমগ্ৰ অসমীয়া জাতিক মানে চমক লগাই দিব পৰা ধৰণৰ এটা কথা তাৰ কাৰণে মই যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰক ধন্যবাদ জনাইছোঁ যে আমাৰ শিৱসাগৰখন চুজ কৰি ল'লে 1 টকাও সাহায্য নোহোৱাকৈ তেখেতসকলে এই কামটো কৰিছে চৰকাৰী সাহায্য নোহোৱাকৈ এইটো অভূতপূৰ্ব ঘটনা মই নিৰ্মলা দাস বাইদেউকে ধৰি এই অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকগৰাকী উদ্যোক্তাক মোৰ হৃদয়ৰ পৰা গোটেই শিৱসাগৰবাসীৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই অনুষ্ঠান এক অনন্য আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ শিৱসাগৰত হাজাৰ হাজাৰ লোকে উপভোগ কৰিছে এই অনন্য ভক্তিমূলক দৃশ্যৰাজি উপস্থিত আছে আউনাচি সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী ব্যাপক উলহ মালহেৰে আয়োজন কৰাৰ পিছতে উৎফুল্লিত হৈ পৰে আয়োজক সমিতিৰ মহিলাসকল জয় গুৰু শংকৰ আপোনালোকে জানে যে শিৱসাগৰত পোনপ্ৰথমবাৰৰ বাবে পিয়লি ফুকন ষ্টেডিয়ামত 10,000তকৈ অধিক আইমাতৃ আজি একেলগে দিহানাম পৰিৱেশন কৰিব আমি আচলতে ভাবিছিলোঁ সৰ্বপ্ৰথমে যে যিহেতু দিহানাম প্ৰতিযোগিতাৰ যুগ বিভিন্ন সময়তে দিহানাম প্ৰতিযোগিতা হৈ থাকে এইবাৰ ব্যক্তিক্ৰমী হিচাপে পোনপ্ৰথমবাৰৰ বাবে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰই এটা ব্যক্তিক্ৰমী প্ৰচেষ্টা আমি হাতত লৈছিলোঁ তাৰে মূল কাৰণ হৈছিলে যে দিহানাম আমি এই দিহানামক সদৌ অসমৰ ৰাইজে ইমান সুন্দৰভাৱে আদৰি ল'লে যে আমি প্ৰথমতে 5,555 গৰাকী তাৰ পাছত ক্ৰমে ক্ৰমে আহি 8,888 পালোহি 8,888 পাৰ হৈ এতিয়া বৰ্তমান আমি 10,000তকৈ অধিক আইমাতৃ আজি ইয়াতে পিয়লি ফুকন ষ্টেডিয়ামত দিহানাম পৰিৱেশন কৰিব এইটো শিৱসাগৰবাসীৰ বাবে গৌৰৱৰ কথা মুঠৰ ওপৰত হৰিনামৰ অমল ধ্বনিৰে এতিয়া কঁপি উঠিছে শিৱসাগৰৰ আকাশ বতাহ আনহাতে এই দিহানামে এতিয়া অভিলেখো সৃষ্টি কৰিছে শিৱসাগৰৰ পৰা কেশৱ পাৰিকৰ ৰিপৰ্ট নেশ্যন এনি